গাঁৱৰ পৰিৱেশ ভাল লাগেনে? এওঁলোকে দেখিছে ঘৰৰ পৰা লৈ অহা সকলোবিলাক খাইছে, লগত আকৌ মানে পানীয়টো আছে দেই। তেওঁলোকে কৈছে আমাৰ এইটো মানে খাই দিলে গাটো বহুত ভাল লাগি যায় বোলে, তেনেকৈ বুলি কৈছে। তাৰপিছত সঁচাকৈ দেই ভাল লাগে দেই তেওঁলোকৰ মানে পৰিৱেশটো। তাৰপিছত আমিও মানে তেওঁলোকৰ পৰা কিনি খালোঁ ঘুগুনি, বৰা চাউল, তাৰপিছত আৰু কি আছিলে জানে, গাহৰি আনিছিলে। গাহৰি কৈছে গাহৰি খোৱা, আমি কৈছোঁ নাখাওঁ নহয় গাহৰি, সেইকাৰণে নাখাওঁ দিয়া। তাৰপিছত কৈছে পানীয়টো খোৱা, কৈছে এই পানীয়টো নাখাওঁ দিয়া। কৈছে নিচা বেছি নালাগে নহয়, তেনেকৈ বুলি কৈছে। তাৰপিছত মই কৈছোঁ আমি এইবিলাক খোৱা অভ্যাস নাই নহয়, তেনেকৈ কৈছোঁ নাখালোঁ আৰু সেইকাৰণে তেওঁলোকে মানে বেয়া পোৱা নাই আৰু দেই। তাৰপিছত এয়া চাওকচোন, এইখন মানে বিলখনৰ কাষে কাষে আমি আহি আছোঁ। এইখন হৈছে কি জানে, খামৰাংগা বিল। খামৰাংগা বিল চন্দ্ৰপুৰত আছে জানেনে। তাৰপিছত এইখন আকৌ আমচৈৰ মানে গধূলি 5টা বজাৰ পৰা মানে মানুহক মানে থাকিব নিদিয়ে দেই। তাত একদম মানে আমচৈৰ পৰা বোলে আহে, এই হেৰিবিলাক হাতীবিলাক আহে পানী খাবলৈ বোলে জানে। ইমান ধুনীয়া এটা পৰিৱেশৰ এয়া মানে ধৰক বহুত ভাল লগা দেই, বহুত ভাল লগা, বহুত মানে ইমান এটা ধুনীয়া এটা পৰিৱেশ আমি দেখা পাইছোঁ নহয়, ইমান ভাল লাগিছিলে নহয়। মানে তেওঁলোকে যে মানে ধৰক মানে গাড়ী ভাড়া কৰি ধৰক এই সমূহীয়া মাছ ধৰাত আহিছিলে যোগ কৰিবলৈ, কিন্তু তেওঁলোকে বহুতে মাছেই নাপালে। মাছ নাপালে যদিও তেওঁলোকৰ মনটো একদম বেয়া লগা নাই আচলতে। সেয়াইতো ভাবিছোঁ, মানুহৰ টকা পইচা নাথাকিব পাৰে, একদম গাড়ী ভাড়া কৰি আহিছে, কৈছে আমি গাড়ী ভাড়া কৰি আহিও মানে মাছ নাপালোঁ, এনেকৈ কৈছে। সেইবিলাক মনবিলাক বহুত ভাল লাগে দেই। মানে ধৰক সেইবিলাক বুজিব পাৰি দে, তেওঁলোকৰ এটা যে উপভোগৰ যে এটা মন থাকে যে, সেইটোৱেইটো আচল ন মানুহৰ মানে তথাপিও অকণমান ভিতৰে মনটো বেয়া লাগিব। আহিছোঁ যেতিয়া মাছ নাপালোঁ, অলপমান মাছ পাইছোঁ, সৰু সুৰা মাছহে পাইছোঁ আৰু। তাৰপিছত চাওকচোন কিমান ধুনীয়া বিলখনৰ ইমান ভাল লাগিছে নহয়, একদম মনৰ সৌন্দৰ্য মানে একদম বহুত ভাল লগা। আপোনালোকেও কেতিয়াবা যাবচোন, ইমান ভাল পাব নহয়, বহুত ভাল লাগিছে ন, আপোনালোকেও ভাল পাব ন নিশ্চয়। গাড়ী ভাড়া কৰি আহি এইকেইটা ইয়াৰো অকমান এইটো খালে এতিয়া তোমালোকৰ ভাল লাগি যাব ন গাটো। কি কৰে ঠিক আছে। বাই বাই।